চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। অৱশেষত ডিএ বৃদ্ধিক লৈ অফিচিয়েল আপডেট আহি পৰিছে। 2% নহয়, পুনৰ 3% বৃদ্ধি হৈ 58% উপনীত হৈছে ডিএ। কি আপডেট আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 31 জুলাই তাৰিখে ভাৰত চৰকাৰৰ শ্ৰম আৰু ৰোজগাৰ মন্ত্ৰালয়ৰ ফালৰ পৰা প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে আৰু এইবাৰৰ অল ইণ্ডিয়া CPI-IWৰ সূচকাংক অনুসৰি AICPIৰ সূচকাংক 1 পইণ্ট বৃদ্ধি হৈ 145 পইণ্টত থিয় দিছে আৰু ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ ডিএ 58% অতিক্ৰম হৈছে আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি 145 পইণ্ট হোৱাৰ লগে লগে বৰ্তমান ডিএ 58% অতিক্ৰম হৈছে। গতিকে নিশ্চিতভাৱে কৰ্মচাৰীসকলে এবাৰ পুনৰ 3% ডিএ বৃদ্ধি লাভ কৰিব আৰু অতি শীঘ্ৰে এই ডিএ বৃদ্ধি ঘোষণা কৰিব, য'ত কৰ্মচাৰী পেঞ্চনাৰৰ ডিএ দিয়াৰ 3% এইবাৰ বৃদ্ধি পাব। আৰু এয়া আছিলে শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।